গুড মৰ্ণিং সকলোকে সৰু এটা ভিডিঅ' ব্লগলৈ আপোনালোকক স্বাগতম। আমাৰ কাম হ'ল এই খৰি ডুম ভাঙা, এইটো ভাঙিব লাগে। মই কদাল বিচাৰিছোঁ, কদাল পোৱা নাই। 3 দাঁতীয়া কদাল, মানে 4 দাঁতীয়া আছিলে, 1 দাঁতীয়া ভাঙি গ'ল, সেইকাৰণে 3 দাঁতীয়া কদাল লৈ পেলাই অকণমান নমাই দিব লাগে। ৰ'দটো আহিছে, ৰ'দটো আহিলে শুকাব, শুকালে খৰি বিক্ৰী কৰিব লাগে। গোটেই ৰাতি কাৰেণ্ট গ'লে অকণমান বৰষুণ দিয়ে কাৰেণ্টটো গুচি যায় আৰু কাৰেণ্ট নাহে। এনেকুৱা কাৰেণ্ট হয় আমাৰ ইয়াত। অনুসকল, এটা বৰ দুখ লগা কথা। দিখৌ নদী, মাজুলী ইমানেই বানপানী হৈছে, মানুহখিনি ইমান নানা শাস্তি পাই আছে, ইমান কষ্ট পাই আছে। মোবাইলটো খুলিবই নোৱাৰে। মোবাইলটো খোলাৰ লগে লগে বানে উটুৱাই যায় ঘৰ, মানুহ। এটাটো মোবাইলত দেখিছোঁ এজন মানুহ উঠি অহা 3 দিনমান এনেকৈ জাবৰিত লাগি মৰি গ'ল, উঠি যাব নোৱাৰিলে। সেই তেনেকৈয়ে মৰি আছে। মই শটোকো উদ্ধাৰ কৰিবলৈ কাৰণে পৰা নাই। ইমান দুখ লগা কথা হৈছে। সৰু সৰু ল'ৰা ছোৱালীবিলাক, সৰু সৰু কেঁচুৱা জন্ম হোৱা ল'ৰা ছোৱালীবিলাকো উটি যাই গৈছে। ইমান দুখ লগা কথা হৈছে। ভগৱানে ইমানেই অন্যায় কৰিলেনে? মানুহখিনি ইমানেই দুখ কৰিলেনে? ভগৱানে ইমান অন্যায়কৈ যে বান আহি পেলাই যে লৈ গৈছে। বান আহিছে, এদিন আহি পেলাই গুচি গৈ যায়, বা 2 দিন থাকিলে মানিলোঁ, 3 দিন থাকিলে মানিলোঁ। ইমান সপ্তাহ দিন ধৰি যদি বান আহি পেলাই ঘৰৰ বাৰী যদি নোহোৱা হৈ যায়, মানুহে শূন্যৰ পৰা আৰম্ভ কৰি অলপ কষ্ট কৰি পেলাই নিজে ঘৰ দুৱাৰ বনাই আদি কৰি বনাই লয়, তাতো আকৌ শূন্য কৰি থৈ যায় ভগৱানে। ইমানেই নিষ্ঠুৰ কৰি দিলেনে? মানুহে ইমানেই পাপ কাম কৰিছিলেনে? একদম আমাক ইমান নানা শাস্তি দি আছে যে, ইমান দুখ লগা ঘটনা ঘটি আছে। মানে খাবও পোৱা নাই, বুব পোৱা নাই, পানী অকণ ভালদৰে খাবলৈ পোৱা নাই। ইমানেই কষ্ট, ইমানেই দুখ দিছে। ইমান যে কি দুখ, তেনেহ'লে ভগৱানেনো মানুহ জন্ম কিহৰ কাৰণে দিছিলে? ইমানেই যদি দুখ দিছিলে, একদম মোবাইল খুলিবই নোৱাৰে। মোবাইল খোলাৰ লগে লগে দেখিলে একদম যি বেয়া লাগে, নিজকে বহুত বেয়া লগা হৈছে। আমাৰ এতিয়া আমি সিতে আছোঁ, আমি ওপৰ ফালে আছোঁ, এইটো দেখি লগে বেয়া লাগে। যদি ওচৰ ফালে যদি আমাৰ ইয়াতো হ'ব বুলি সম্ভাৱনা দি আছে, কোন কেতিয়া হৈ যায় কোনো ক'ব নোৱাৰে। সেইটো কাৰণে সাৱধান হৈ থকাটো বেছি ভাল হয়। মানে কি ক'ম, বহুত দুখ লগা কাহিনী হৈ আছে। মানুহে কয় ইমান যে মোবাইল খুলিবই নোৱাৰে। মোবাইল খুলিলে ক'লে মানে বানে আহা দেখিবই আৰু, মানে ঘৰ বাৰী নষ্ট কৰা এই খোপা দেখি পোৱাই যায়। মানে যদি আমাৰ অলপ যদি টকা পইচা থাকিলে হয়, যদিও আমি সহায় কৰিব পাৰিলোঁ হয়, কিন্তু আমাৰো এনেকুৱা দিছে ভগৱানে। যিমান কষ্ট কৰিলেও মানে টকাও নহয়, পইচাও নহয়, এনেকুৱা দুখ। মানে মুঠতে খাই আছোঁ, চলি আছোঁ, এনেকুৱা দুখ দিছে। যাৰ মনবিলাক ডাঙৰ সেইবিলাকক ধন সম্পত্তি নিদিয়েতো। যাৰ মনবিলাক ভাঙ হয়, মানুহে অজস্ৰ ধন সম্পত্তি থাকে, যিবিলাকে খালি গৌৰৱ দুখাই নিজৰ সম্পত্তিৰ কাৰণে। কিন্তু আমাৰ সম্পত্তি নাই। আমি এতিয়া ভাবোঁ মানুহখিনি ইমান দুখ কষ্টত আছে, যদি টকা পইচা থাকিলে অলপ সহায় কৰিব পাৰিলোঁ হয়। ওচৰে পাঁজৰে মানুহে যদি মানুহৰ প্ৰতি সহায় নকৰে, কোনে কৰিব? হয়নে নহয়? মানুহে মানুহক সহায় কৰিব লাগিব, কাৰণ দুখটো কৈ পেলাই নাহে। সেইটো কাৰণে সকলোৱে জানিব লাগে। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, সকলোৱে যাতে শান্তি মনেৰে যাতে থাকিব পাৰে। সৰু পৰিয়াল লৈ পেলাই যদি সপৰিয়াল লৈ পেলাই যদি অলপ ওখ কৰা থাকে, আৰু বানখিনি যাতে সোনকালে নোহোৱা হৈ যায়, শুকাই যায়, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু তাৰ বাহিৰেনো কি কৰিব পাৰিম? ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, সেইটোৱে থাকিম। দুখ লাগে এনেকুৱা জীৱনটো যদি এনেকুৱা ঘটি থাকে। এতিয়া সৰু সৰু ল'ৰা ছোৱালী, জীৱ জন্তুৰ কথাটো বাদেই দিয়ক, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কি গতি হৈছে তাতে। কিছুমানতো ঘৰ বাৰী নিজৰ মানুহজনকো আনিব নোৱাৰে, নিজৰ ল'ৰা ছোৱালীক আনিব নোৱাৰে, এনেকুৱা হয়। চবেই উটি গৈছে মানুহ, কিমান শ মানুহ মৰি যায়। বহুত দুখ লগা কথা। মইতো দেখিয়ে বহুত দুখ লাগি গৈছে।